নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মোৰ শ্ৰদ্ধাৰ মুখ্য সেৱিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাদী বাইদেউসকল পোনপ্ৰথমতে আপোনালোকক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ যোৱা কেইদিনমান ধৰি আমাৰ পজিশ্যন ট্ৰেকাৰ এপত ভালেখিনি আপডেট হৈছে বৰ্তমান 10.3 ভাৰ্জন চলি আছে গতিকে এই 10.3 ভাৰ্জন যিসমূহ আপডেট আহিছে তাৰ ফলত কেইটামান খুবেই গুৰুত্বপূৰ্ণ পইণ্ট ইয়াতে এড কৰা হৈ আছে গতিকে সেই এড কৰা যিসমূহ পইণ্ট আছে সেই পইণ্ট কেইটাৰ সম্পৰ্কে আজি মই আপোনালোকৰ লগত একেবাৰে সহজভাৱে আলোচনা কৰিব ওলাইছোঁ মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যেন একেবাৰে সম্পূৰ্ণকৈ যেন চাই আপোনালোকৰ যিকেইটা পইণ্ট মই আজি আপোনালোকৰ আলোচনা কৰিম গোটেইকেইটা পইণ্ট আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয় গতিকে পোনপ্ৰথমতে মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ লগৰ অংগনবাদী বাইদেউসকলৰ মাজত আপোনালোকে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে অনুৰোধ কৰিছোঁ আপোনালোকে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন ঠিক আছে গতিকে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ পোনপ্ৰথমতে আপোনালোকৰ যিটো পজিশ্যন ট্ৰেকাৰ আপডেটেড ভাৰ্জন আছে সেইটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব প্লে ষ্ট'ৰলৈ যাব লাগিব প্লে ষ্ট'ৰত গৈ আপোনালোকে তাত এই পজিশ্যন ট্ৰেকাৰ এপটো আপডেট কৰিব লাগিব মই এবাৰ আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ প্লে ষ্ট'ৰত গৈ আপডেট কৰিব লাগে আপোনালোকে প্লে ষ্ট'ৰত গ'লে প্লে ষ্ট'ৰত গৈ এনেকুৱা ধৰণৰ স্ক্ৰীনখন আহিব হোম পেজখন আহিব তাতে আপোনালোকৰ পজিশ্যন ট্ৰেকাৰ এপ বুলি ওপৰত লিখি দিব ঠিক আছে আপোনালোকে অলৰেডি আগতেও আপডেট কৰিছে মই তথাপিও এবাৰ আপোনালোকক দেখুৱাই দিছোঁ ওপৰত পজিশ্যন ট্ৰেকাৰ এপ বুলি লিখি দিব লিখি দিয়াৰ পিছত য'ত আপোনালোকৰ বৰ্তমান মোৰ ইয়াতে অ'পেন বুলি আহিছে সেই অ'পেনৰ ঠাইত তাতে আপোনালোকৰ আপডেট বুলি আহিব আপোনালোকে সেই আপডেটৰ যিটো বাটনটো আছে সেইটো টাচ কৰি দিব ঠিক আছে টাচ কৰি দিয়াৰ পিছত আপোনালোকৰ এই পজিশ্যন ট্ৰেকাৰ এপটো আপডেটটো ষ্টাৰ্ট হৈ যাব আৰু আপডেটৰ পজিশ্যনটো কমপ্লিট হোৱাৰ পিছত এনেকুৱা অ'পেন বুলি আহিব ইয়াতে ঠিক আছে বাইদেউ আপডেটটো কমপ্লিট হোৱাৰ পিছত এনেকৈ ইয়াতে অ'পেন বুলি আহিব আপোনালোকে অ'পেনৰ যিটো বাটনটো সেইটো মই টাচ কৰি যেতিয়া দিম দিয়াৰ লগে লগে এনেকৈ হোম স্ক্ৰীনখন পজিশ্যন ট্ৰেকাৰ এপৰ হোম স্ক্ৰীনখন খোল খাই যাব ইয়াতে পোনপ্ৰথমতে আছে কি বেনিফিচিয়াৰী দ্বিতীয়তে আছে কি হোম ভিজিট শ্বিডিউলাৰ ঠিক আছে এতিয়া মই আপোনালোকৰ নতুনকৈ যিসমূহ পইণ্ট ইয়াতে এড কৰা হৈছে সেই পইণ্টকেইটাৰ সম্পৰ্কেহে মই আজি আপোনালোকক এইটো ভিডিঅ'ত ক'ব ওলাইছোঁ পোনপ্ৰথমতে আপোনালোকে কি কৰিব লাগিব একেবাৰে তলৰ পিনে তিনিটা ডট দেখা পাইছে চাগে আপোনালোকে মোৰ বুলি লিখা আছে তাতে সেই মোৰ অপশ্যনটো মই টাচ কৰি দিম চ' টাচ কৰি দিয়াৰ পিছত ইয়াতে প্ৰথমতে আছে ৰিচোৰ্চেছ দ্বিতীয়তে আছে ইভেণ্ট এই যিটো ইভেণ্টৰ যিটো অপশ্যন আছে যিটো মডিউল আছে ইভেণ্টৰ সেই ইভেণ্টৰ মডিউলত দুটা নতুন পইণ্ট এড কৰা হৈ আছে সেইটোৰ ওপৰত মই আজি ক'ব ওলাইছোঁ পোনপ্ৰথমতে আপোনালোকে ইভেণ্টৰ যিটো পইণ্ট আছে সেইটো টাচ কৰি লওক টাচ কৰাৰ পিছত দেখা পাইছে প্ৰথমতে য়োগা ডে বুলি আছে য়োগাটোতো আমাৰ আগতেও আছিল এতিয়া নতুনকৈ এড কৰা হৈছে কি ইয়াতে VHSND আৰু CB দুটা নতুনকৈ এড হৈছে সেইটো হৈছে কি VHSND আৰু CB চ' VHSNDটো কি কৰিব লাগিব সেইটো মই আপোনাক দেখুৱাই দিছোঁ আপোনালোকে VHSNDটো টাচ কৰি লওক মডিউলটো চ' টাচ কৰাৰ পিছত ইয়াতে লিখা আহিছে কি যে ৱাজ দ্য VHSND অৰ্গেনাইজ দিছ মান্থ আপোনালোকে এইটো মাহত VHSND এটেণ্ড কৰিছেনে বা অৰ্গেনাইজ কৰা হৈছেনে সেইটো সুধিছে চ' আপোনালোকেতো ডেফিনেটলি এটেণ্ড কৰে আপোনালোকে বুধবাৰ আৰু শনিবাৰে VHSND এটেণ্ড কৰে গতিকে আপোনালোকে কি দিব লাগিব ইয়েছ বুলি দিব লাগিব ঠিক আছে চ' আপোনালোকে ইয়াতে ইয়েছ বুলি দিয়াৰ পিছত এনেকুৱা ধৰণৰ কেলেণ্ডাৰখন ইয়াতে খোল খাইছে কেলেণ্ডাৰ মানে কি ইয়াতে আপোনাৰ বক্সটো আহিছে য'ত আপোনালোকে ডেটটো দিব লাগিব ইয়াৰ ৰাইট ছাইডত সৰুকৈ কেলেণ্ডাৰৰ যিটো অপশ্যন আছে সেইটো আহিছে চ' সেইটো মই টাচ কৰি দিম সেইটো টাচ কৰাৰ লগে লগে কেলেণ্ডাৰখন ইয়াতে খোল খাইছে আপোনালোকে যি তাৰিখত VHSND এটেণ্ড কৰে সেই তাৰিখটো ইয়াতে ডেফিনেটলি আহি যাব আপোনালোকে সেই তাৰিখটো টাচ কৰিব নালাগে ৰেড কালাৰৰ চাইনটো আহি যাব চাৰ্কেলটো আহি যাব আপোনালোকে কেৱল অ'কেটো টাচ কৰিব লাগিব চ' অ'কেটো টাচ কৰাৰ পিছত ইয়াতে তাৰিখটো আহি যাব ঠিক আছে বাইদেউ চ' তাৰিখটো অহাৰ পিছত আপোনালোকে টাচ কৰিব লাগিব ছাবমিটটো ক্লিয়াৰ চ' ছাবমিটটো টাচ কৰাৰ পিছত সেইটো আপোনালোকৰ সেইদিনা যে আপুনি VHSND এটেণ্ড কৰিছে সেইটো ৰেজিষ্টাৰ হৈ যাব আৰু আমাৰ পজিশ্যন ট্ৰেকাৰ যিখন ডেছবৰ্ড আছে তাতে আহি যাব ঠিক আছে বাইদেউ এইটো হৈছে প্ৰথম ইম্পৰ্টেণ্ট পইণ্টটো যিটো নতুনকৈ এড হৈছে তাৰপিছত আপোনালোকে VHSND এটেণ্ড কৰি শিশুসকলৰ কেনেকৈ ইমিউনাইজেশ্যনৰ যিটো বেজী যিটো ডেটসমূহ আছে বা কেনেকৈ সেইটো ফিল আপ কৰিব লাগে সেইটো মই এবাৰ আপোনালোকক দেখুৱাই দিম নেক্সট পইণ্টটোত মই যাব ওলাইছোঁ যে এইটো পাৰ্টটো হোৱাৰ পিছত আপোনালোকৰ নেক্সট এটা পাৰ্ট নতুনকৈ অপশ্যন কি আহিছে কি CB ঠিক আছে চ' CBৰ অপশ্যনটো আপোনালোকে কি কৰিব লাগিব সেইটো দেখুৱাই দিছোঁ CB যিটো মডিউলটো আছে সেইটো মই টাচ কৰি লৈছোঁ চ' টাচ কৰি লোৱাৰ পিছত ইয়াতে লিখা আহিছে যে ডিড ইউ অৰ্গেনাইজ দ্য CB দিছ মান্থ এতিয়া আমাৰ বৰ্তমান আমাৰ CBটো বন্ধ হৈ আছে আমাৰ CBটো এতিয়া আৰম্ভ হোৱা নাই যিদিনা CBটো আৰম্ভ হ'ব আপোনালোকে এনেকুৱা পজিশ্যন ট্ৰেকাৰ এপত CB যিসমূহ কৰিব লগা মানে কামসমূহ আপোনালোকে কৰিব পাৰিব সেইবাবে মই প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে সহজভাৱে বুজি ল'ব বুলি মই আশা কৰিছোঁ ইয়াতে প্ৰথম পইণ্টটো কি দিছে কি
ডিড ইউ অৰ্গেনাইজ দ্য CB দিছ মান্থ, এই মাহত আপোনালোকে CB অৰ্গেনাইজ কৰিছিল নেকি। যিদিনা আপোনালোকে CB অৰ্গেনাইজ কৰিব সেইদিনা ডেটত আপোনালোকে কি দিব লাগিব, প্ৰথমতে ইয়েছ দিব লাগিব। ঠিক আছে, ইয়েছটো দিয়াৰ পিছত ইয়াতে ডেট অফ ইভেণ্ট আহিছে। চ' ডেট অফ ইভেণ্টত আপোনালোকে তাৰিখটো দিব লাগিব। তাৰিখটোৰ কাৰণে ৰাইট ছাইডত বক্সটো ৰাইট ছাইডত কেলেণ্ডাৰখন আহিছে, ইয়াতে কেলেণ্ডাৰখন টাচ কৰি দিব। দিয়াৰ ফলত ইয়াতে আপোনালোকৰ ডেটটো আহি গ'ল। চ' ডেটটো অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব, তলত যিটো অ'কেৰ যিটো অপশ্যন আছে সেইটো অ'কেৰ টাচ কৰিব। ঠিক আছে, চ' অ'কেটো টাচ কৰাৰ পিছত ইয়াতে লিখা আহিছে কি চিলেক্ট দ্য থিম ফৰ CB। আপোনালোকৰ সেইদিনা ডেটত সেইদিনা তাৰিখত কোনটো CB পাতি আছে, কোনখন CB পাতি আছে। কাৰণ আমি 5খন CB আমাৰ অপশ্যন আছে। প্ৰথমখন আছে কি আমাৰ ইনভাইটিং ওমেন ডিউৰিং ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ট্ৰাইমেষ্টাৰ বুলি আছে, এইটো এটা। ছেকেণ্ডটো আছে অন্নপ্ৰসন্ন সুপোষণ দিৱস, গেটিং ৰেডি ফৰ দ্য প্ৰি স্কুল এট অংগনবাদী চেণ্টাৰ পাব্লিক হেল্থ মেছেজিং। আমাৰ প্ৰথমটো হৈছে কি আমাৰ গোট ভৰাই যিটো CB পতা হয়। চ' সেইখন প্ৰথমখন আছে, দ্বিতীয়তে অন্নপ্ৰসন্ন, তৃতীয়তে আছে সুপোষণ দিৱস, মানে আমাৰ পিতৃসকলৰ লগত বা আমাৰ মতা মানুহসকলৰ লগত এইটো পতা হয়। পিতৃসকলৰ লগতে এইখন মানে এখন অনুষ্ঠান পতা হয়, তেওঁলোকক মাতি আমাৰ কেন্দ্ৰত মাতি তেওঁলোকৰ এই অনুষ্ঠান পতা হয়। চতুৰ্থটো হৈছে গেটিং ৰেডি ফৰ দ্য প্ৰি স্কুল এট অংগনবাদী চেণ্টাৰ। শিশুসকলে যেতিয়া স্কুললৈ অহাৰ প্ৰি স্কুল যেতিয়া আহিব, স্কুললৈ অহাৰ আগতে তেওঁলোকক কেনেকৈ সাজু কৰিব পাৰি বা তাৰে ওপৰত আপোনালোকৰ মানে তেওঁলোকৰ মাকসকলৰ লগতো আৰু শিশুসকলৰ লগতে কিছুমান এক্টিভিটি কৰা হয় বা এনেকুৱা ধৰণৰ অনুষ্ঠান পতা হয়। গতিকে সেইখনৰ ওপৰত CBটো এতিয়া পাতিব দিছে। লগতে পাব্লিক হেল্থ মেছেজিং বুলি আছে, যিটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পইণ্ট এটা আছে। ৱাছৰ ওপৰত আহে, ৱাটাৰ এণ্ড চেনিটেশ্যন হাইজিন, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে পানী আৰু অনাময় ব্যৱস্থাৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক বা কেনেকুৱা ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কেও এই পাব্লিক হেল্থ মেছেজিঙত আপোনালোকে আলোচনা কৰিব লাগে। বিশেষকৈ আমাৰ শিশুসকলৰ লগতে আৰু মাকসকলৰ লগতে এই মেছেজবোৰ আমাৰ তেওঁলোকৰ যিসমূহ দেউতাক থাকে তেওঁলোকৰ লগতো আমি আলোচনা কৰিব লাগে। ঠিক আছে, গতিকে এই 5টা পইণ্ট আমাৰ CB ইয়াতে দিয়া আছে। মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যিটো CB সেইদিনা ডেটত পাতে সেই CBটো জাষ্ট এটা টাচ কৰিব। যদি অন্নপ্ৰসন্ন পাতিছে অন্নপ্ৰসন্ন টাচ কৰিব, এনেকৈ ইয়াতে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে ছাবমিটৰ যিটো অপশ্যন আছে সেইটো টাচ কৰিব লাগিব। ক্লিয়াৰ বাইদেউ? চ' CBৰ অপশ্যনটো আশা কৰোঁ আপোনালোকে বুজি পাইছে বুলি। যিটো ডেটত আপোনালোকে CBখন পাতিব সেনেকুৱা ধৰণৰ ডেটটো দি সেই ডেটটো টাচ কৰি কি আপোনালোকে কোনটো থিমৰ ওপৰত CB অনুষ্ঠানখন পাতিছে সেই থিমটো ইয়াতে পাই যাব। আৰু সেই থিমটো টাচ কৰাৰ পিছত আপোনালোকে ছাবমিটৰ যিটো অপশ্যন আছে সেইটো টাচ কৰিব লাগিব। ঠিক আছে বাইদেউ, এইখিনি ক্লিয়াৰ চাগে। এতিয়া মই নেক্সট এইটো মই আকৌ এবাৰ দেখুৱাই দিছোঁ যে VHSND যেতিয়া আপোনালোকে এটেণ্ড কৰাৰ পিছত যিদিনা আপুনি ডেটটো ছাবমিট কৰিলে, চ' ডেটটো ছাবমিট কৰাৰ পিছত এতিয়া আপোনালোকৰ কমপ্লিট হৈ গ'ল প্ৰচেছটো। তাৰপিছত আপোনালোকে কৰিব লগা কি কাম আছে সেইখিনি মই দেখুৱাই দিছোঁ। আপোনালোকে এতিয়া যাব লাগিব বেনিফিচিয়াৰী যিটো অপশ্যনটো যাব, ইয়াতে আপোনালোকে শিশুৰ মডুলটো যিটো আছে মই এইটো এবাৰ টাচ কৰি লৈছোঁ। চ' শিশুৰ মডুলত টাচ কৰাৰ পিছত ইয়াতে তেওঁলোকৰ নামসমূহ আহিছে। এতিয়া ছাপ'জ প্ৰথম শিশুটোৱে যে আয়ান বিন আহমেদ বুলি আছে, য'তেও VHSNDত ভেকচিনেশ্যনৰ যিটো প্ৰচেছটো আছে সেইটো কেনেকৈ কৰিব লাগে সেইটো মই এবাৰ দেখুৱাই দিছোঁ। ইয়াতে তেখেতৰ নামৰ এগেইনষ্টত 3টা ডটত মই টাচ কৰি দিছোঁ। চ' টাচ কৰি দিয়াৰ পিছত আপোনালোকে একেবাৰে শেষৰ পিনে চাব এড ভেকচিনেশ্যন ডিটেইল বুলি আহিছে। ঠিক আছে, চ' এড ভেকচিনেশ্যন ডিটেইলছটো যেতিয়া মই টাচ কৰাৰ পিছত ইয়াতে যিসমূহ ড'জ দিয়া হয়, তেওঁলোকৰ যিসমূহ ভেকচিন দিয়া হয় সেইসমূহৰ নাম ইয়াতে দিয়া আছে। গতিকে আপোনালোকে যিটো ভেকচিন সেইটো ডেটত দিছে বা দিব, চ' সেইখিনি ডিটেইলছটো আপোনালোকে পাই যাব। চ' সেই ডিটেইলছটো আপোনালোকে ইয়াতে কেনেকৈ ভৰাব সেইটো মই এবাৰ দেখুৱাই দিছোঁ। যেতিয়া ইনজেকশ্যনটো বা বেজীটো দিয়াৰ পিছত আপোনালোকে ছাপ'জ ফৰ এক্সাম্পল OPV1টো ছাপ'জ দিলে। চ' OPV1টো যদি দিছে আপুনি কেনেকৈ ভৰাব, OPV1ৰ লগত সৰু যিটো বক্সটো আছে সেই বক্সটো টাচ কৰিব লাগিব। টাচ কৰি দিয়াৰ পিছত ভেকচিনেশ্যনৰ ডেটটো আহিছে ইয়াতে। সেই ভেকচিনেশ্যন ডেটটো যিখন কেলেণ্ডাৰখন আমি যে টাচ কৰি দিম, ইয়াতে কেলেণ্ডাৰখন আহি গৈছে। 30 তাৰিখৰ ডেটটো আহি গৈছে ইয়াতে। গতিকে সেইটো মই অ'কে মাৰি দিম। অ'কেটো টাচ কৰাৰ পিছত ছাবমিট বুলি আহিব। চ' ছাবমিটটো টাচ কৰাৰ পিছত লগে লগে সেইটো একচেপ্ট কৰি লয় যে সেইদিনা ডেটত আপোনালোকে OPV1টো সেই বেবীগৰাকীক দিয়া হৈছে বুলি একচেপ্ট কৰিব। চিমিলাৰলি আপোনালোকৰ যদি সেইদিনা ডেটত বেলেগ এগৰাকী শিশু আহিল, তেওঁক যদি OPV2 দিছে, তেতিয়াহ'লে আপোনালোকে OPV2ৰ যিটো বক্সটো আছে সেইটো টাচ কৰিব লাগিব। সেইটো টাচ কৰাৰ পিছত ইয়াতে ভেকচিনেশ্যনৰ ডেটটো এনেকৈ কেলেণ্ডাৰত টাচ কৰি এই ডেটটো টাচ কৰিব লাগিব। কৰাৰ পিছত এইটো অ'কেটো কৰাৰ পিছত আপোনালোকৰ এইটো ছাবমিটৰ অপশ্যনটো আহি গৈছে। ছাবমিটটো মাৰাৰ পিছত আপোনালোকৰ এইটো প্ৰচেছটো কমপ্লিট হৈ যাব।
ক্লিয়াৰ বাইদেউ আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এই যিখিনি ভেকচিনেশ্যনৰ ডাটা আপোনালোকে ফিল আপ কৰিব সেইখিনি যেন আপোনালোকে VHS নীট এটেণ্ড কৰি থকা সময়তে কৰি দিয়ে তেতিয়াহ'লে কি হ'ব আপোনাৰ লগে লগে গম পাব যে কোনটো ভেকচিন তেখেতক দি আছে গোটেই ডিটেইলছটো আপোনাৰ সহজ আৰু এইখিনি কাম কৰোঁতে বেছি সময়ৰ প্ৰয়োজন নাই গতিকে আপোনালোকে লগৰ বস্তুখিনি যদি লগতে কৰি দিয়ে আপোনালোকৰ কাৰণে ভালেখিনি সুবিধা হ'ব বুলি মই আশা কৰিছোঁ ঠিক আছে বাইদেউ এতিয়া এটা খুব ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে এড কৰিছে সেই পইণ্টটো মই আপোনাক দেখুৱাব বিচাৰিছোঁ যে যদি আপোনালোকৰ এটা খুব ইম্পৰ্টেণ্ট প্ৰব্লেম মানে যোৱা কেইদিনমান ধৰি বা আপোনালোকে যেতিয়া নামসমূহ ৰেজিষ্টাৰ কৰিছিল ৰেজিষ্টাৰ কৰোঁতে আপোনালোকৰ কিছুমান অসুবিধা আহিছিল যে কেতিয়াবা আপোনালোকৰ এটা নামো 2-3বাৰ ৰেজিষ্টাৰ হৈ গৈছিল সেইটো আপোনালোকৰ ভুলতে হ'ব পাৰে বা নেটৱৰ্কৰ ইছ্যুৰ কাৰণে কেতিয়াবা হৈ যাব পাৰে যে কেতিয়াবা এটা নাম 2-3বাৰ ৰেজিষ্টাৰ হৈ যায় আৰু 2-3বাৰ ৰেজিষ্টাৰ হৈ যোৱাৰ ফলত কি হয় আপোনালোকৰ এটা মানে দধৰ মুধৰ পৰি গৈছে যে আমি এই নামটো কেনেকৈ ডিলিট কৰিব লাগে চ' সেইটো কণ্ডিশ্যনত আমাৰ সেই সময়ত মই যিটো সলিউশ্যন দিছিলোঁ বা আমাৰ যিটো অফিচিয়েলি যিটো সলিউশ্যন দিয়া হৈছিল বা পজিশ্যন ট্ৰেকাৰ এপত যিটো সলিউশ্যন এটা আছিল সেইটো হৈছে কি যে আপোনালোকে নিজে ডিলিট কৰিব নোৱাৰে সেই ডিলিট কৰা অপশ্যনটো কেৱল আমাৰ যিটো পজিশ্যন ট্ৰেকাৰৰ যিখন আমাৰ ডেশ্ববৰ্ড আছে আমি ডেশ্ববৰ্ডতহে আমি এইটো ডিএক্টিভেট কৰি দিব লাগে চ' ডিএক্টিভেট কৰি দিয়াৰ পিছত সেই নামটো আপোনালোকৰ এই মডিউলৰ পৰা গুচি যাব আঁতৰি যাব গতিকে সেই প্ৰচেছটো আমাৰ এতিয়াও চলি আছে কিন্তু এতিয়া ইয়াতে এটা নতুন পইণ্ট এটা এড হৈছে সেইটো হৈছে কি ডিলিট কৰিব পৰা অপশ্যন সেইটো আপোনালোকে নিজে ডিলিট কৰিব পাৰিব এতিয়াৰ পৰা আপোনালোকৰ যদি কিবা নাম ডাবল বা ট্ৰিপল হয় সেই নামটো আপোনালোকে নিজে ডিলিট কৰিব পাৰিব আৰু সেই অপশ্যনটো ইয়াতে এড কৰা হৈ আছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিটো প্ৰেগনেণ্ট মোৰ মডিউল আছে সেইটো মই এবাৰ টাচ কৰি লৈছোঁ সেইটো টাচ কৰাৰ পিছত তেওঁলোকৰ নামসমূহ খোল খাইছে ইয়াতে ছাপ'জ প্ৰথম নামটো মই লৈছোঁ যে অঞ্জুৱাৰা খাতুন এতিয়া অঞ্জুৱাৰা খাতুনৰ নামৰ লগত যিটো 3টা ডট আছে সেই 3টা ডট মই টাচ কৰি দিছোঁ দিয়াৰ পিছত ইয়াতে প্ৰথম পইণ্টটো দেখা পাইছে আপডেট প্ৰফাইল সেইটো আপোনালোকে জানে নামসমূহ কেনেকৈ ভুল হ'লে আমি কেনেকৈ ঠিক কৰিব লাগে কিবা যদি আমি আপডেট কৰিব লগা থাকে আমি তাতে আপডেট কৰিব পাৰোঁ নেক্সট হৈছে মাইগ্ৰেট টু লেক্টেটিক মাদাৰ্ছ যদি প্ৰেগনেণ্ট ওমেনগৰাকী যদি তেখেতে যদি ডেলিভাৰী হয় তেতিয়াহ'লে কেনেকৈ লেক্টেটিক মাদাৰ্ছলৈ নিব লাগে সেই প্ৰচেছটো আমাৰ ইয়াতে আছে সেইটোৰ ওপৰতো অলৰেডি মোৰ ভিডিঅ' বনোৱা আছে আপোনালোকে আশা কৰোঁ সেই ভিডিঅ'সমূহ চাইও এই প্ৰচেছটো কৰিব পাৰিব বুলি মই আশা কৰিছোঁ তৃতীয়টো আছে এড গ্ৰ'থ এণ্ড নিউট্ৰিশ্যনেল ডিটেইলছ তেখেতৰ নিউট্ৰিশ্যনেল ডিটেইলছখিনি ভৰাব দিছে বা গ্ৰ'থ ওজন বা উচ্চতালৈ ইয়াতে ভৰাব পৰা অপশ্যনটো আছে নেক্সট আছে কি এড ভেকচিনেশ্যন ডিটেইলছ এড ভেকচিনেশ্যন ডিটেইলছত ইয়াতে কিন্তু আপোনালোকৰ কেৱল ক'ভিড ভেকচিনৰ সেইটোহে ভৰাব পাৰিব ভেকচিনটোহে ডিটেইলছটোহে ভৰাব পাৰিব যদি তেখেতে আপোনালোকৰ এৰিয়াত যদি ছাৰ্ভে এৰিয়াত যদি এনেকুৱা ধৰণৰ কোনোবাই যদি প্ৰেগনেণ্ট বা লেক্টেটিঙে যদি এই ভেকচিনটো লৈছে তেতিয়াহ'লে আপোনালোকে কিন্তু ইয়াতে ভৰাই দিব পাৰিব সেই অপশ্যনটো আছে ইয়াতে একেবাৰে শেষত আছে কি ডিলিট বেনিফিচিয়াৰী এই পইণ্টটো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে একেবাৰে শেষত এই পইণ্টটো নতুনকৈ এড হৈছে সেইটো হৈছে কি ডিলিট বেনিফিচিয়াৰী আপোনালোকৰ যিটো নামটো যদি ডাবল বা ট্ৰিপল হয় তেতিয়াহ'লে এনেকৈ গৈ আপোনালোকে নামটো ডিলিট কৰিব পাৰিব চ' ডিলিট বেনিফিচিয়াৰী যিটো অপশ্যনটো মই টাচ কৰি দিম টাচ কৰি দিয়াৰ পিছত ইয়াতে লিখা আহিছে কি ডাটা ওৱান্স ডিলিটেড কেনট বি ৰিকভাৰ্ড এবাৰ ডিলিট কৰাৰ পিছত সেই নামটো কিন্তু পিছত আৰু ৰিকভাৰী নহয় সেই নামটো আৰু পুনৰ ঘূৰি নাহে গতিকে আপোনালোকে সেইকাৰণে ভাবি চিন্তি ডিলিট কৰিব যদি আপোনালোকৰ ডিলিট কৰিব লগা হয় তেতিয়াহে ডিলিট কৰিব ঠিক আছে নেক্সট যে ক্লিক য়েছ টু কণ্টিনিউ ডিলিশ্যন চ' যদি আপোনালোকৰ ডিলিট কৰিব তেতিয়াহ'লে ডিলিটৰ অপশ্যনটো টাচ কৰি দিব পাৰে এতিয়া মই এই নামটো ডিলিট নকৰোঁ কাৰণ এইটো মই জাষ্ট এটা ডেমো দেখুৱাইছোঁ আপোনালোকক চ' মই ইয়াতে কেনচেল কৰি দিম ক্লিয়াৰ বাইদেউ আপোনালোকক কেনেকৈ যাব লাগিব সেইটো বস্তুটো মই আকৌ এবাৰ দেখুৱাই দিছোঁ ছাপ'জ এটা নামৰ যিকোনো এটা নামৰ লগত থকা 3টা ডটত মই ৰাইট ছাইড 3টা ডটত মই টাচ কৰি দিছোঁ টাচ কৰি দিয়াৰ একেবাৰে শেষৰ পইণ্টটো চাব যে ডিলিট বেনিফিচিয়াৰী বুলি আছে ঠিক আছে চ' সেই ডিলিট বেনিফিচিয়াৰী অপশ্যনটো মই টাচ কৰি দিম দিয়াৰ পিছত ইয়াতে লিখা আহিছে কি ডাটা ওৱান্স ডিলিটেড কেনট বি ৰিকভাৰ মানে সেই ডিলিটৰ অপশ্যনটো যোৱাৰ পিছত যিটো আমি টাচ কৰিলোঁ কৰাৰ পিছত এনেকুৱা ধৰণৰ লিখাটো আহিব আপোনালোকে যিটো নাম ডিলিট কৰিব লাগে সেই নামটো এনেকৈ অহাৰ পিছত আপোনাৰ ডিলিটৰ যিটো অপশ্যন এতিয়া য়েছ বুলি টাচ কৰিব লাগিব য়েছটো টাচ কৰাৰ পিছত নামটো অট'মেটিক তাৰ পৰা আঁতৰি যাব আপোনালোকৰ সেই মডিউলৰ পৰা সেই নামটো আঁতৰি যাব গতিকে আশা কৰিছোঁ এই প্ৰচেছটো নতুনকৈ এড কৰাৰ ফলত আপোনালোকৰ ভালেখিনি সুবিধা হ'ব বুলি কাৰণ ইমান দিনে আপোনালোকৰ কিছুমান বাইদেউৰ মানে এই ডাবল 3বাৰ ৰেজিষ্টাৰ হৈ গৈছিল তাৰ ফলত তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল প্লাছ লগতে তেওঁলোকে মোক আমাৰ মোৰ যিটো ইউটিউব চেনেল তাতে মই আপোনালোকৰ বিভিন্ন ধৰণৰ ভিডিঅ'ত আপোনালোকক মোক এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলোঁ চ' তেতিয়া আমি জাষ্ট চলিউশ্যন সেই সময়ত এটাই দিব পাৰিছিলোঁ যে
আপোনালোকে সেই নামসমূহ আমাক বা আমাৰ যিসমূহ ব্লগ কোঅৰ্ডিনেটৰ্ছ আছে বা ব্লগ প্ৰজেক্ট এছিষ্টেণ্ট আছে যিসকলে আমি চাই আছোঁ আমাৰ ডেশ্ববৰ্ডত আমি সেই নামটো ডিএক্টিভেট কৰি দিব পাৰোঁ সেই সময়ত আমি ডিএক্টিভেট কৰি দিয়া অপশ্যনটো আছিলোঁ এতিয়াও আছে আমি ডিএক্টিভেট কৰি দিছিলোঁ এতিয়া সেই অপশ্যনটো আপোনালোকৰ ফালেও গৈছে আপোনালোকেও নিজে এইটো ডিলিট কৰি দিব পাৰিব গতিকে মই আশা কৰিছোঁ আপোনালোকে এই পইণ্টটো ভালদৰে বুজি পাইছে বুলি লগতে মই আপোনালোকক অনুৰোধ কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ এই চেনেলটো কাৰণ মোৰ এই চেনেলটোত এতিয়ালৈকে মই ভালেকেইটা ভিডিঅ' মই আপলোড কৰিছোঁ বিভিন্ন মডিউলৰ ওপৰত মই ভালেকেইটা ভিডিঅ' বনাইছোঁ আমাৰ এতিয়ালৈকে নিয়াৰ এবাউট 20 আশে-পাশে মই ভিডিঅ' আপলোড কৰা হৈ আছে পজিশ্যন ট্ৰেকাৰৰ ওপৰতে গতিকে যিসমূহ ভিডিঅ' আপোনালোকৰ যদি আগতে চোৱা নাই আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব চাই আপোনালোকৰ এই যিসমূহ মানে কৰিব লগা কাম আছে সেইসমূহ সহজভাৱে কৰিব পাৰিব বুলি মই আশা কৰিছোঁ লগতে মই আজিৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই মোৰ আগৰ যিসমূহ ভিডিঅ' আছে সেইসমূহ লিংকটো মই তাতে শ্বেয়াৰ কৰি দিম আপোনালোকে সেই লিংকসমূহ টাচ কৰিও তাতে চাইও আপোনালোকৰ আগৰ মডিউলসমূহ যদি কিবা কৰিব লগা কিবা ডাউটছ থাকে সেই ডাউটছসমূহ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব বুলি মই আশা কৰিছোঁ চ' আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে বহুত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ